এই জীৱনটো খন্তেকীয়া ধূলি বালি খেলোতে বাল্যকাল গমকেই না বালু গলে যৌৱনকাল গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল তোমাক বাৰু প্ৰভু ভজিম গুণগাল। কিন্তু এই ল'ৰাবিলাকক আপুনি মই বেয়া কৰিছোঁ, আমি অভিভাৱকে বেয়া কৰিছোঁ। হামিয়াই হেকটিয়াই সিদিনাখন আমি বিনাই বিনাই কান্দিলেও নহ'ব, যিদিনাখন আমাৰ ল'ৰাই বিপথে গতি কৰিব, কাৰণ লগন উকলি গ'ল। তুমি জীৱনত অজস্ৰ ধন সম্পত্তি গঢ়িছা, তোমাৰ গুণ গৰিমাৰে চাৰিওফালে ৰজনজনাই গৈছে, কিন্তু তুমি যদি ভক্তিত পাৰ্গত নহয়, সময়ৰ হৰ সময়ত পাহৰাৰ দৰে তোমাৰ সেই জীৱন যৌৱন এটা সময়ত অথলে যাব। কাৰণ বিষয়ত সুখ একে দিলে কৰিছুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমপুৰ বুলি বেলেগ ঠাইডোখৰ নাই, নৰক বুলি বেলেগ ঠাইডোখৰ নাই। এইখন সংসাৰতেই নৰক যাতনা আছে, এইখন সংসাৰতেই স্বৰ্গ সুখ আছে, এইখন সংসাৰতেই বৈকুণ্ঠ সুখ আছে। গতিকে আমি কৰ্ম অনুপাতে সুখ দুখ ভুগিবলৈ পাই, কৰ্মফলৰ বাবেই সংসাৰত যত যি হৈ আছে হৈ আছে। আপুনি মই কৰ্মফলৰ ওপৰত বিশ্বাসী মানুহ। হৈ যে সিদিনাখন হিন্দু মুনিক যে দশৰথৰ কাঁড়েৰে বিন্ধিছিলে, তাৰো কৰ্মফল বোলে। একদিনা দশৰথে মৃগয়ালৈ গলা, শব্দ ভেদি বান মাৰি ওৰে বামুণক বধিলা। কান্দে হিন্দু মুনি হৰজুৰতিৰে, পূৰ্ব জন্ম কৰ্ম ফলে ওৰে বিন্ধিলে কহৰে। গতিকে আমাক যে সাধুসকলে সমাজে কয়, ভাল কাম কৰিবি দেই বোপাই, মাজনীও তই দিনক দিনে ডাঙৰ হৈ আহিছ আই, তই ভাল আচৰণবোৰ কৰিবিচোন। এনেকুৱা অশালীন আচৰণ ল'ৰালি কালত কৰিছিলি ক'ব লগা নাই। এতিয়া তই লাহে লাহে ডাঙৰ হৈ আহিছ মাজনী, তই ভাল আচৰণৰ গৰাকী হবি। গতিকে ভাল আচৰণ যি সন্তানে সৰুৰ পৰা শিকে, সেই সন্তানে জীৱনত সহজতে বেয়া পথেৰে গতি নকৰে। কিন্তু এই ল'ৰাবিলাকক আপুনি মই বেয়া কৰিছোঁ, আমি অভিভাৱকে বেয়া কৰিছোঁ। আমি কেনেকৈ বেয়া কৰিছোঁ? যিদিনাখন ল'ৰাটি জন্ম হ'ল, আমি চাৰিওফালৰ পৰা আত্মীয় স্বজনক মাতি আনি খুব সুন্দৰকৈ পাৰ্টি কৰিছোঁ, সেইখিনিলৈকে ঠিকেই আছে। ল'ৰাটোৰ জন্মদিন আজিকালি প্ৰত্যেক ঘৰ মানুহতেই পতা হ'ল। জন্মদিনৰ যিটো উপহাৰ পাশ্চাত্যৰ নিয়ম অনুপাতে আমি কৰোঁ, সেইখিনি বাৰু আমি বৰ্ণনা নকৰোঁ। বন্ধু বান্ধৱীক মাতি আনি খোৱা বোৱা কৰিলেও ৰাতিপুৱা খতম। কিন্তু আমি জন্মদিনত আমাৰ সন্তানক এনেকেই শিক্ষা দিব লাগে, যেতিয়া সেই সন্তানটো ডাঙৰ হ'ব তেতিয়া তাক আমি কথা ক'বলৈ লাজ কৰিম, আমাৰ সাহস নহ'ব। গতিকে সি সৰু হৈ থাকোঁতেই মই দেউতাক হিচাপে ল'ৰাটোক বুজাব লাগিব, শুন, আজিৰ দিনটোতেই তই উপজিছিলি বোপাই, তোৰ কাৰণে যে
তোৰ মায়ে ইমান কষ্ট কৰিব লগা হৈছিল, তই জীৱনত ভাল মানুহ হ'ব লাগিব বোপাই। মাৰ দুখ দুৰ্দশা সমূলি পাহৰি যাব যিদিনা তই সমাজত ভাল মানুহ হ'ব পাৰিবি। মই দেউতাক হিচাপে মোৰ ল'ৰাক মই এই কথাষাৰ কৈছোঁনে? মাকক সন্মান কৰিবি বুলি মই মোৰ ল'ৰাটোক বুজাইছোঁনে? মাকগৰাকীয়েও ল'ৰাটোৰ জন্মদিনত এনেকৈ ল'ৰাটোক বুজাব লাগিব, এনেকৈ ছোৱালীজনীক বুজাব লাগিব। শুনো জান, আজিৰ দিনটোতে তোৰ উপজা দিন, তোৰ কাৰণে যে তোৰ দেউতাই ইমান কষ্ট কৰিছিল, হাড় ভঙা পৰিশ্ৰমৰ মাজেৰে আমাৰ অভাৱৰ সেই ঘৰখন এতিয়া দিনক দিনে ভাল হ'লো। মাজনী, তই দেউতাই মনোকষ্ট পোৱা কাম কেতিয়াও নকৰিবি। দেউতাৰ শাক বচন শুনিবি। জীৱনত ৰজাক স্বদেশে পূজে, বিদ্যাৱন্তক সৰ্বদেশে পূজেও বোপায়। তই বিদ্যাৱন্ত হ, গুণী জ্ঞানী হ, অসৎ প্ৰবৃত্তিৰ পৰা সদায় আঁতৰি থাকিবি। সৎ চিন্তাবোৰ মনলৈ প্ৰত্যেকজন মানুহৰে আহে, সেই সৎ চিন্তাবিলাক তই সঞ্চয় কৰি ৰাখিবলৈ শিকিবি। অসৎ চিন্তা প্ৰত্যেকজন মানুহৰ মনলৈ আহে, অসৎ চিন্তাবোৰ তই আঁতৰাই দিবলৈ শিকিবিও বোপাই। এই বুলি বাৰু মাতৃগৰাকীয়ে নিজৰ সন্তানক বুজনি দিছোঁনে? গতিকে দুৰ্ভগীয়া আমি নিজেই। হামিয়াই হেকটিয়াই সিদিনাখন আমি বিনাই বিনাই কান্দিলেও নহ'ব, যিদিনাখন আমাৰ ল'ৰাই বিপথে গতি কৰিব। কাৰণ লগন উকলি গ'ল। সময় থাকোঁতেই সময়ৰ হৰ প্ৰয়োগ কৰিব যদি আমি নাজানো, তেতিয়াহ'লে গাড়ীখন গুচি যোৱাৰ পিছত মই টিকেট কাটিও একো লাভ নহ'ব। এই জীৱনটো খন্তেকীয়া, ধূলি বালি খেলোতে বাল্যকাল গমকেই না বালু গলে যৌৱনকাল। গৃহস্থালী সংসাৰৰ চৌষষ্ঠি জঞ্জাল, তোমাক বাৰু প্ৰভু ভজিম গুণকাল। ঈশ্বৰক ভজিবলৈ এটা সময় নিৰ্দিষ্টকে নাই, কাৰণ ধূলি বালি খেলোতে আমাৰ শৈশৱৰ দিনবোৰ পাৰ হ'ল। যৌৱনৰ দিনবিলাকত কেৱল সুখ, কেৱল লাগে। তাৰ মাজতে আমি বিবাহ পাশত আবদ্ধ হৈ বাৰ্ধক্যত সোমাই গ'লোঁ। নোজোৰে হা? মাতৃক কৃষ্ণই বান্ধোতে যিমান ৰচি আছিলে চবেই বান্ধিছে, অথচ নোজোৰে। গতিকে আজি গৃহস্থী সংসাৰত দিন হাজিৰা কৰাজনৰ পৰা লাখ টকা দৰমহা পোৱাজনলৈকে কেৱল অভাৱ। কাৰোবাৰ ঘৰটো বনাই হ'ল, গাড়ীখন কিনিবলৈ আছে। কাৰোবাৰ গাড়ীখন কিনিবলৈ হ'ল, ল'ৰাটো চাকৰি হোৱা নাই। কাৰোবাৰ সকলোখিনি আছে, ঘৰখনত বুজাবুজি নাই। কাৰোবাৰ গোটেইখিনি আছে, ৰোগীয়া হৈ পৰিলে। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত অভাৱৰ লেখ জোখ নাই, অভাৱ থাকিবই। তাৰ মাজতেই আমি মন স্থিৰ কৰি এটা পবিত্ৰ ভাৱনালৈ সাধু সংগৰ দ্বাৰাই ঈশ্বৰক যদি উপাসনা কৰোঁ, আমি মনুষ্য জীৱন সফল কৰিব পাৰিম। আৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিকে মনুষ্য জীৱন সফল কৰিবৰ বাবে এক শৰণ হৰিনাম ধৰ্ম দিছিল। সেইকাৰণে তেওঁ আহ্বান জনাইছিল, কিৰাত, কছাৰী, খাচী, গাৰো, মিৰি, যৱন, কংক, গোৱাল, অসম, মুলুক, ৰজত, তুলুত, কোৱাচ, মেলেচ, চণ্ডাল, মানে যিমানবিলাক মানৱ জাতিক আপুনি মই ভাগ কৰি লৈছোঁ, গুৰুজনাৰ দৃষ্টিত আমি এক ঈশ্বৰৰ সন্তান। তুমি সকলো আহা। এই নামঘৰত আহিব পৰা সকলোৱে অধিকাৰ আছে। ইয়াত কোনোবা ধনী মানুহ বুলি তেওঁ উচ্চ আসন দিব, আমাৰ দৰে সৰ্বসাধাৰণ মানুহ বুলি তেওঁক নিম্ন আসন দিব, তেনেকুৱা বিধান গুৰুজনাৰ মঞ্চত নাই।
গতিকে গুৰুজনা হৈছে সমগ্ৰ মানৱ দৰদী আৰু সেইজন গুৰু আমাৰ তেনেই কাষতে তেনেই ওচৰতে নহয়নে জন্মস্থান। আৰু এটা কথা কৈ ভাল লাগে, মোৰ দেউতা মাক যি মানুহে সন্মান কৰে, মোৰ মা দেউতাক যি মানুহে বিপদত সহায় কৰি থৈছে, সেই মানুহক যেনেকৈ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। প্ৰত্যেকজন মানুহৰ কথাতে কোৱা হৈছে দেই, আমি ল'ৰাই হওক বা ছোৱালী হওক, আপুনি মন কৰিবচোন, আপোনাৰ মা দেউতাকক যদি কোনোবাই সন্মান কৰে, সেই মানুহজনৰ প্ৰতি আপোনাৰ মৰমটো অলপ বেছি জাগে। গতিকে মই ক'ব খুজিছোঁ যে আমাৰ আৰাধ্য দেৱতা হৈছে পৰম ব্ৰহ্ম ভগৱন্ত, আৰু আমাৰ এই আৰাধ্য দেৱতা পৰম ব্ৰহ্ম ভগৱন্তক চিনাই দিয়াজনেই হৈছে গুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু এই গুৰু শ্ৰীমন্ত শংকৰদেৱক বৰ্তমান সময়ত চৰকাৰখনে ইমান মৰ্যাদা দিছে, ইমান মৰ্যাদা দিছে। গতিকে চৰকাৰখনৰ দীৰ্ঘায়ু কামনা কৰি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মই কোনো দল সংগঠনৰ ইয়াত প্ৰচাৰ কৰিবলৈ অহা নাই, এইকাৰণে মই চৰকাৰখনক ধন্যবাদ জনাইছোঁ। আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি অৱদান দিছিল, সেই অৱদান এটকা দুটকা নহয়, 222 কোটি টকা খৰচ কৰি আনে দখল কৰি থোৱা মাটিডোখৰ কাঢ়ি আনি আমাৰ প্ৰাপ্য, আমাৰ গুৰুজনাৰ সম্পদ এইডোখৰ, কোন তোমালোক, এই বীৰ দৰ্পে তেওঁলোকৰ পৰা আঁতৰাই তাত যে গুৰুজনাৰ যি অৱদান, সেই অৱদানক জ্যোতিষ্মান কৰি তুলিছে। কম সাহস কথা, তাতোতকৈ ভাল লগা এটি কথা আছে। আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কল্পনাৰ মনৰ মস্তিষ্কত জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তৰ যি অৱতাৰ, সেই অৱতাৰ বৃন্দাবনী বস্ত্ৰত তেওঁ লিপিবদ্ধ কৰিছিল ভকতৰ হতুৱাই। আৰু এই বৃন্দাবনী বস্ত্ৰ বৰ্তমান লণ্ডন স্থিত। সেই বৃন্দাবনী বস্ত্ৰকো আমাক আনি দিবহি উপহাৰ হিচাপে দুদিনৰ পিছত। আৰু সেই বৃন্দাবনী বস্ত্ৰ ৰাখিবৰ কাৰণে অত্যাধুনিকভাৱে গৃহ নিৰ্মাণ কৰি থকা হৈছে। গতিকে এইসকল ভগৱন্ত কৃপা কৰোণাৰ আপোনা আপুনি লাভ কৰিব। সমস্তজন ভকত বৈষ্ণৱৰ নামঘৰে আজি এটা ৰাজ সাহাৰ্য দিয়া হৈছে। যদি সেই নামঘৰৰ ৰাজ সাহাৰ্য নেপালেহেঁতেন, আমাৰ এনেকুৱা নামঘৰো আছে যিবোৰ নামঘৰত হয়তো বাঁহ বেতেৰে ভৰপূৰ আছিল। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱেই হৈছে অনাদি অনন্ত জগতৰ ঈশ্বৰক সমগ্ৰ মানৱ জাতিৰ মাজত পৰিচয় কৰাই দিয়া গুৰু। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে কোনো ধৰ্মক কেতিয়াও হেয় প্ৰতিপন্ন কৰা নাই। নিনিন্দিবা নিহিংসিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, আনৰ ধৰ্মক তুমি কেতিয়াও হিংসা নকৰিবা। আনে যি ধৰ্ম লৈছে লওক, তুমি কিন্তু মই কোৱা মতে যোৱা বোপাই। মই যি পথ তোমাক দেখুৱাইছোঁ তুমি সেই পথেৰে যোৱা। জীৱ হিংসা মহাপাপ, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, অদাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই, আৱৰ নাহি কে দুজা। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে সত্য যুগত ধ্যান কৰিব লগা হৈছিল, ত্ৰেতা যুগত যজ্ঞ কৰিব লগা হৈছিল, দ্বাপৰ যুগত পূজা কৰিব লগা হৈছিল। কিন্তু কলি যুগত ইমান সুগম এটি পথ ওলাই গ'ল, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। গতিকে সেই সজ্জনসকল, সন্ধিয়াও হ'ল, সকলোৱে শ্ৰীমুখে এষাৰ হৰি কীৰ্তন কৰোঁ। তাৰপিছতে আমি এই আসনখনলৈ আন এজন সুহৃদৰ বান্ধৱক আমি আমন্ত্ৰণ জনাম। আহক সন্ধিয়া পৰত এষাৰ হৰি কীৰ্তনেৰে মুখৰিত কৰি আমি প্ৰথম পৰ্যায়ৰ অনুষ্ঠানটোৰ পৰা আমি আজৰি হওঁ। হৰি করুণাময় রাম, করুণাময়, করিও গিবা যেন উচিত
কিবা ৰখৰ নিধি তোমাৰ কিবা বিনে নাহিকে সিদ্ধি করুণাময় রাম করুণাময় করিও কিবা যেন উচিত হয়। তোমাৰ কিবাকে কৰিছো আশ অৰুণ পদ তলে দিও কবাস করুণাময় রাম করুণাময় করিও কিবা যেন উচিত হয় করিও কিবা যেন উচিত হয়। হৰি ৰাম। এই সংসাৰখনত সকলোকে কৰোণা কৰিব পৰা কৃপা কৰিব পৰা দয়া কৰিব পৰা এজনেই আছে, তেওঁৱেই হৈছে জগতৰ ঈশ্বৰ। আৰু যি জগতৰ ঈশ্বৰৰ চৰণ যুগলত জগত মাতৃ আই লক্ষীয়ে সেৱা শ্ৰদ্ধা শুশ্ৰূষা আদি কৰে। সেইকাৰণে কোৱা হয় কৃষ্ণক পূজিলে পূজা সমস্তকে হয়। সমস্ত বিশ্বব্ৰহ্মাণ্ডত যিমানবিলাক দেৱ আছে যিমানবিলাক দেৱী আছে সকলো প্ৰসন্ন হয় যদি জগতৰ ঈশ্বৰক পূজা সেৱা কৰা হয়। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই আমি প্ৰথম খণ্ডৰ ইমানতে সামৰিছোঁ আৰু পাঠকদ্বয়ক পাঠ আৰম্ভ কৰিবলৈ সেৱা জনাই মোৰ হৃদয়ৰ বান্ধৱক